মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা আৰু নিজৰ পঢ়া-শুনা ভালদৰে কৰি আছা। দশম শ্ৰেণীৰ অসমীয়া পাঠদানলৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ কানাইৰ চাতুৰি নামৰ পাঠটিৰ কিছুমান চমু সম্ভাৱ্য প্ৰশ্নোত্তৰ। কানাইৰ চাতুৰি শ্ৰীধৰ কন্দলী। সম্ভাৱ্য চমু প্ৰশ্নোত্তৰ। কানাইৰ চাতুৰি নামৰ পাঠটো কোনখন পুথিৰ কোন অংশৰ পৰা তুলি লোৱা হৈছে? কানাইৰ চাতুৰি নামৰ পাঠটো কাণ খোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা তুলি লোৱা হৈছে। শ্ৰীধৰ কন্দলী কোন সময়ৰ কবি? শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি মাক যশোদাক কৈছিল। কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? কৃষ্ণই ৪-৫ দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। কপিল মুনিৰ মাতৃ কোন আছিল? কপিল মুনিৰ মাতৃ দেৱহূতি। কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। দুৰ্যগ কলংক দুখ সোমৰন্তে। সোমৰন্তে শব্দৰ অৰ্থ কি? সোমৰন্তে শব্দৰ অৰ্থ সুঁৱৰি। কংস কোন আছিল? কংস শ্ৰীকৃষ্ণৰ মোমায়েক আছিল। বিষ্ণুৰ পঞ্চম অৱতাৰ কি? বিষ্ণুৰ পঞ্চম অৱতাৰ বামন। পৃথু কোন? পৃথু পুৰাণ প্ৰসিদ্ধ এজন ৰজা। কৃষ্ণই কিয় গকুলৰ পৰা মথুৰালৈ যোৱাৰ সিদ্ধান্ত লৈছিল? কৃষ্ণই মাকে কৰা অপমানৰ প্ৰতিশোধ ল'বৰ বাবে মথুৰালৈ যোৱাৰ সিদ্ধান্ত লৈছিল। কাণ খোৱা পুথিখন কোনবোৰ গীতৰ আৰ্হিত ৰচনা কৰা হৈছিল? কাণ খোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছিল। দৈৱকী কোন? দৈৱকী শ্ৰীকৃষ্ণৰ প্ৰকৃত মাতৃ। কানাইৰ চাতুৰি পাঠটোত কাঠবাজি বুলি কাক কোৱা হৈছে? কানাইৰ চাতুৰি পাঠটোত কাঠবাজি বুলি যশোদাক কোৱা হৈছে। কৃষ্ণই মাকক কিমান সোণেৰে বাঁহী গঢ়াই দিবলৈ কৈছিল? কৃষ্ণই মাকক ৬ ৰতি সোণেৰে বাঁহী গঢ়াই দিবলৈ কৈছিল। কাক দেখিলে কৃষ্ণৰ ভয়তে জীউ উৰি যায়? যশোদাক দেখিলে কৃষ্ণৰ ভয়তে জীউ উৰি যায়। বেদ কি? বেদ হৈছে হিন্দু ধৰ্মৰ প্ৰধান ধৰ্মশাস্ত্ৰ। ইয়াক ভগৱানৰ বাণী বুলি কোৱা হয়। গংগাক কোনে ক'ত ধাৰণ কৰিছিল? গংগাক মহাদেৱে জটাত ধাৰণ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, এনেধৰণৰ চমু প্ৰশ্নোত্তৰ লৈ মই তোমালোকৰ কাষলৈ পুনৰ আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ।